এই মুহূৰ্তত মই আছোঁ চনকাত মায়ঙৰ চনকাত আছোঁ আৰু চনকাৰ পৰিৱেশটো মই অলপ দেখুৱাই ল'ম তাৰপিছতেই চনকাৰ কি পৰিৱেশ বনভোজস্থলীৰ পৰিৱেশ কেনেকুৱা নতুন বছৰক কেনেদৰে আদৰিব ইয়াত থকা যিসমূহ আচলতে বিশেষকৈ এইসমূহ আচলতে বনভোজকাৰী দল বহু আছে ইয়াতে তেওঁলোকে খুব সুন্দৰভাৱে বনভোজ খাব পাৰে আৰু তাৰপিছতে যি ব্ৰহ্মপুত্ৰ ইয়াৰ কাষতেই আছে ব্ৰহ্মপুত্ৰৰ পাৰত বালিচৰ আৰু বালিচৰত তেওঁলোকে বনভোজ খাব পাৰে আৰু তাৰপিছতেই যি ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক পৰিৱেশ সেই পৰিৱেশটো ইয়াতে উপভোগ কৰিব পাৰে আৰু ইফালে পাহাৰ আনফালে নদী আৰু এটা খুব সুন্দৰ পৰিৱেশ আৰু ইয়াত বনভোজকাৰী দলসমূহে এতিয়াও ভিৰ কৰিছে আমি খন্তেক সময়ৰ পূৰ্বে এই পৰিৱেশটো দেখুৱালোঁ বনভোজকাৰী দলসমূহ কেনেদৰে আছে তেওঁলোকে ইয়াত কি কৰিছে গোটেইখিনি আমি দেখুৱাইছোঁ ইয়াত বিভিন্ন ধৰণৰ ইয়াত কটেজৰ ব্যৱস্থা আছে ইয়াত থকা খোৱাৰ পৰা আদি কৰি বিভিন্ন ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহ আমি দেখুৱাইছোঁ আৰু আমি নৱবৰ্ষক লৈ তেওঁলোকৰ প্ৰস্তুতি ইয়াত থকা যিকেইখন আচলতে বিপণীৰ পৰা আদি কৰি যিসমূহ আচলতে ইয়াত থকা খোৱাৰ ব্যৱস্থা থকা প্ৰতিখন ইয়াত থকা চনকাৰ যিকেইখন আচলতে ৰিজৰ্টকে হওক বা আন যিসমূহ আচলতে ৰেষ্টুৰেণ্ট হোটেল তেওঁলোকৰ কি ব্যৱস্থা সেই কথাখিনিও তেওঁলোকৰ পৰা পাতিবলৈ চেষ্টা কৰিম এখন খুব সুন্দৰ এখন ধুনীয়া বাঁহ বেতৰে এখন ৰিজৰ্টত মই এটাত প্ৰৱেশ কৰিছোঁ তেওঁলোকে নতুন বৰ্ষক লৈ তেওঁলোকৰ পৰিকল্পনা তেওঁলোকৰ বছৰটো কেনেধৰণে কি পৰিকল্পনা কৰিছে সেই কথাখিনি মই পাতিবলৈ চেষ্টা কৰিম আৰু খুব সুন্দৰভাৱে ইয়াত সাজি কাচি তেওঁলোকে উলিয়াইছে আৰু আমি এইকেইটা যিটো পৰিৱেশ জুবিন গাৰ্গক লৈ তেওঁলোকে কিছু বিশেষ এটা ব্যতিক্ৰমী এটা অনুষ্ঠানৰো আয়োজন কৰিছে সেই কথাখিনি আমি ইতিমধ্যে গম পাইছোঁ আৰু জুবিন গাৰ্গৰ বেনাৰ পোষ্টাৰ ইতিমধ্যে লগোৱাই থোৱা আছে আৰু তাত কেনেধৰণৰ কি প্ৰস্তুতি সেই কথাখিনি মই তেওঁলোকৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ নতুন বৰ্ষক লৈ তেওঁলোকৰ প্ৰস্তুতি কেনেকুৱা চলিছে কি তেওঁলোকৰ আয়োজন কৰিছে মই অকণমান তেওঁলোকৰ পৰা পোনে কথাখিনি পাতি লওঁ তাৰপিছত মোৰ দৰ্শকসকলক জনাত কিছু সুবিধা হ'ব কেনেকুৱা নতুন বৰ্ষক লৈ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা বহুত কিবা আয়োজন দেখিছোঁ কেনেধৰণৰ কি আয়োজন একচুৱেলি প্ৰস্তুতি খুব ধুনীয়া খুব সুন্দৰ আমাৰ লগতে বিচতো খুব ধুনীয়া কটেজ বনোৱা হৈছে আপোনালোকে দেখিছে আৰু আমাৰ ইয়াতে কালচাৰেল নাইট হৈ আছে সদায় ডেইলি ৰাইজক মনোৰঞ্জন যিখিনি দিব লাগে সেইখিনি দিয়াৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে আৰু গোটেই ৰেডি আমাৰ টীম ৰেডি হৈ আছে আৰু জুবিন দাক লৈ কিবা প্ৰস্তুতি দেখিছোঁ হয় একচুৱেলি দাদাবিহীনটো সকলোৱে জানেই দাদাবিহীন সকলোৰে মনবোৰ সেমেকি আছে প্ৰতিটো উৎসৱে আৰু যিখিনি আমাৰ এনেই সমাগম হয় সমাগম ক্ষেত্ৰত চাব গ'লেও অকণমান হ্ৰাস পাইছে সমাগমখিনি কিন্তু জুবিন দাবিহীন একচুৱেলি মনবোৰ সদায় সেমেকা আৰু জুবিন দাৰ অনুভৱটো সদায় মিছ কৰা যায় সেইকাৰণে জুবিন দাৰ বেছিভাগ গান ইয়াতে পৰিৱেশন কৰা হয় আৰু যিসকলে লিচাৰ নহয় জুবিন দাৰ ফেভাৰিট গীতবোৰ সেইবোৰ গীতেই ৰিকুৱেষ্ট কৰা হয় এইবিলাক গীতেই পৰিৱেশন কৰা হয় থকাৰো ব্যৱস্থা আছে নেকি হয় ইয়াতে থকাৰো ব্যৱস্থা আছে আপোনাৰ কটেজবোৰ দেখিছে বিভিন্ন খুব ধুনীয়া কটেজ চাংঘৰ আছে ইয়াতে আপোনালোকে ৰাতি নাইট ষ্টে কৰিব পাৰে লগতে আপোনাৰ বন ফায়াৰ কৰিব পাৰে খাদ্য আছে বিভিন্ন চাইনিজ ইণ্ডিয়ান গোটেইখিনিয়ে আপোনাৰ খাদ্যৰ প্ৰস্তুতি কৰা হৈছে ইয়াতে আৰু এই প্ৰস্তুতিটো এই আয়োজনটো কেইদিনীয়া হ'ব ইয়াতে আপোনালোকৰ আমাৰ এই প্ৰস্তুতিটো একচুৱেলি 12 মহীয়াই বুলি ক'ব লাগিব কিন্তু বিশেষভাৱে আমাৰ ইয়াতে ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হয় ডিচেম্বৰৰ মাহৰ পৰা মেবি আপোনাৰ ফেব্ৰুৱাৰীলৈকে চলি থাকিব এইটো প্ৰস্তুতি যিটো গানৰ কথা ক'লে কোনোবা বিশেষ কণ্ঠশিল্পী কোনোবা হয় বিশেষ কণ্ঠশিল্পী মইতো মই পৰিৱেশন কৰোঁ আমাৰ লগতে হৰি আছে লগতে আমাৰ খনিন বুলি ছোৱালী এজনী আছে আৰু এজনী আমাৰ গায়িকাও আহিব বন্দিতা নামৰ এনেকৈ গীত পৰিৱেশন কৰিব আৰু ৰেগুলাৰ মানে ছিংগাৰ চেঞ্জ হৈ থাকে হয় সদায় নতুন ছিংগাৰ আহি থাকে এইফালে মই দেখুৱাইছোঁ চনকাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱালোঁ তাৰপিছতেই এই যিখিনি আচলতে পৰিৱেশ ইতিমধ্যে দেখুৱাইছোঁ ইয়াৰ ৰিজৰ্টৰ যিসমূহ পৰিৱেশ বা নতুন বছৰক লৈ তেওঁলোকে কেনেদৰে সাজু হৈছে নতুন বছৰক লৈ তেওঁলোকৰ পৰিকল্পনা কি সেইখিনি মই ইতিমধ্যে দেখুৱাইছোঁ আৰু খুব সুন্দৰ এখন ৰিজৰ্ট আৰু ইয়াত যদি আহে আপোনালোকে দেখিব পাব কেনেধৰণে কি প্ৰস্তুতি চলাই আছে আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকৰ যিখিনি আচলতে তেওঁলোকে খুব সুন্দৰভাৱে এইবোৰ কৰিছে আৰু যি কণ্ঠশিল্পীৰ পৰা আদি কৰি তেওঁলোকৰ এটা বিশেষ আয়োজন আছে আৰু তেওঁলোকে ইয়াত যিসকল লোক থাকিব তেওঁলোকে নিশাৰ ভাগত থাকিব পাৰিব খাদ্য ব্যৱস্থা তেওঁলোকে ইয়াত খাদ্যৰ প্ৰণালী কেনেকুৱা সেইখিনি কথা জানিব পাৰি মই কেনেকুৱা আজি খোৱা বোৱাৰ ব্যৱস্থাটো কি কৰিছে কেনেকৈ যিসকল লোক ইয়াত থাকিম বুলি আহে বা যিসকল লোক ইয়াত আহে কিন্তু খোৱা বোৱাৰ কেনেধৰণৰ কি থাকিব আজি আমি 31ৰ কাৰণে আমি পেকেজ চিষ্টেম কৰিছোঁ তাতে আপোনাৰ আমাৰ ডিনাৰ মৰ্ণিং ব্ৰেকফাষ্ট আৰু তাত থকাৰ পাৰ পাৰ্চন চিষ্টেমত আমি পেকেজত ৰাখিছোঁ তাতে আমাৰ বনফায়াৰ আজি আমাৰ লাইভ মিউজিক আৰম্ভ হ'ব গোটেইখিনিত গেষ্টে উপভোগ কৰিব পাৰিব আজি আৰু আজি আমাৰ ইয়াত উপলব্ধ আছে ইণ্ডিয়ান চাইনিজ থলুৱা অসমীয়া যিখিনি খাদ্য সকলো ইয়াতে যোগাৰ কৰিছোঁ আৰু লগতে আমি আজি 31ৰ কাৰণে বুফে ব্যৱস্থা কৰিছোঁ সকলোখিনি কৰিছোঁ এইটো আপোনাৰ ধৰি লওক আমাৰ জানুৱাৰী 20 তাৰিখ 25 তাৰিখলৈকে আমাৰ গোটেই চিষ্টেমটো থাকিব হয় পেকেজত পাৰ পাৰ্চন আপোনাৰ টেণ্টত হ'লে 2200
তাতে ডিনাৰ ব্ৰেকফাষ্ট ইনক্লুড আছে আৰু যদি কটেজত হয় পাৰ পাৰ্চন 2500 তাতো ডিনাৰ ব্ৰেকফাষ্ট বনফায়াৰ মিউজিক সকলোখিনি তাতে ইনক্লুড আছে মই ইতিমধ্যে জানিছোঁ আৰু চনকালৈ যিসকল লোক আহে তেওঁলোকে এইসমূহ যিকেইখন ৰিজৰ্ট দেখিছে ইয়াত থাকিব পাৰিব ইয়াত কি কি ব্যৱস্থা আছে সেই কথাখিনি আমি ইতিমধ্যে জনাইছোঁ আৰু তাৰ সমান্তৰালভাৱে কেনেদৰে তেওঁলোকে নিশাৰ ভাগত থাকিব পাৰিব নিশা এই পৰিৱেশটো মানে এইফালে ব্ৰহ্মপুত্ৰৰ বালিচৰৰ যিটো পৰিৱেশ বা ব্ৰহ্মপুত্ৰৰ যিটো পৰিৱেশ তাৰ সমান্তৰালভাৱে পাহাৰ দেখুৱাইছোঁ পাহাৰৰ যিটো পৰিৱেশ অৰ্থাৎ নৈসৰ্গিক পৰিৱেশৰ মাজত বনভোজকাৰী দলসমূহে বা যিসকল লোকে এই স্থানত আহিব পাৰে তেওঁলোকে আহিব বিচাৰে তেওঁলোকে এই স্থানত এই পৰিৱেশটোত উপভোগ কৰিব পাৰিব তেওঁলোকে গান শুনিব পাৰিব সকলোখিনি ব্যৱস্থা ইয়াত কৰা হৈছে নৱবৰ্ষক লৈ তেওঁলোকে এই প্ৰস্তুতি চলাই আছে আৰু খুব সুন্দৰভাৱে তেওঁলোকে এই প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ